আজি আমি আমাৰ মধ্য চালনাবৰী মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত আমি টুকটুকি আঞ্চলিক গামছৰ সহযোগত আমি এখন সমূহীয়া ইফতাৰ আৰু দোৱা মেহফিলৰ আয়োজন কৰিছিলোঁ। ইনশাআল্লাহ এই দোৱা সমূহীয়া ইফতাৰ আৰু দোৱা মেহফিল ইনশাআল্লাহ আমাৰ সুচাৰুৰূপে পালন হৈছে আৰু সুন্দৰকৈ আমি কৰিব পাৰিছোঁ, আমি চেষ্টা কৰিছোঁ। আৰু ইয়াত আমাৰ দুজন হাফিজ আমাৰ চালনাবৰী গাঁৱৰ আছিল, তেখেতক আমি ইয়াত আজি এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ মূল উদ্দেশ্যটো হ'ল বিশ্ব শান্তি আৰু আমাৰ ভাতৃত্ববোধ। এয়া আজি মূল উদ্দেশ্য। কিমান মানুহৰ সমাগম হৈছিলে? আজি 4 শতাধিক মানুহৰ সমাগম হৈছে। আজি মধ্য চালনাবৰী মছজিদ প্ৰাংগণত যিটো ইফতাৰ পাৰ্টিৰ আহ্বান কৰিছিলে, আমি তাতে আমন্ত্ৰিত হৈছোঁ। আমি আমন্ত্ৰণ পাই পেলাই আহিছোঁ। ইয়াতে প্ৰথম আৰম্ভ হৈছে আমাৰ হাফিজ মৌলানা কাৰুল ইছলামে কৈছেই, ফখৰুল ইছলাম চাহাবে কৈছে যে ইয়াতে প্ৰথম 2জন হাফিজক সম্বৰ্ধনা জনোৱা হৈছে। লগতে আমাৰ ইয়াতে আমন্ত্ৰণ কৰিছিলে আমলখি ভিটিবাৰী বজাৰ জামে মছজিদত খানকাহে আহমদিয়া চলি আছে। তাতে আমাৰ যিজন মুৰব্বী শ্বেখ আলহাজ মুফতি আব্দুল করিম কাছিমি চাহাব, তেখেতৰ নেতৃত্বতে এই খানকা চলি আছে। তেখেততো ইয়াতে আমন্ত্ৰণ কৰিছিলে, তেখেতে আমন্ত্ৰণ পাই পেলাই ইয়াতে উপস্থিত হৈছে আৰু দোৱাত চামিল হৈছে। বিশ্ব শান্তিৰ কাৰণে ইয়াতে দোৱা অনুষ্ঠিত হৈছিলে। আমি ইয়াতে এই উদ্যোক্তা যিসকল আছে তেওঁলোককো আমি ধন্যবাদ দিছোঁ যে এনেকুৱা অনুষ্ঠান পাতিব লাগে। তেতিয়া গাঁও অঞ্চলৰ হয়তো ভাতৃত্ববোধ ৰাখে, এইটোতে ভাতৃত্ববোধ হয়। সেইকাৰণে আমি ইয়াত আহি পেলাই উপস্থিত হৈছোঁ। আজি আমি আমাৰ মধ্য চালনাবৰী মছজিদ পৰিচালনা সমিতিৰ উদ্যোগত আমি টুকটুকি আঞ্চলিক গামছৰ সহযোগত আমি এখন সমূহীয়া ইফতাৰ আৰু দোৱা মেহফিলৰ আয়োজন কৰিছিলোঁ। ইনশাআল্লাহ এই দোৱা সমূহীয়া ইফতাৰ আৰু দোৱা মেহফিল ইনশাআল্লাহ আমাৰ সুচাৰুৰূপে পালন হৈছে আৰু সুন্দৰকৈ আমি কৰিব পাৰিছোঁ, আমি চেষ্টা কৰিছোঁ। আৰু ইয়াত আমাৰ 2জন হাফিজ আমাৰ চালনাবৰী গাঁৱৰ আছিল, তেখেতক আমি ইয়াত আজি এই অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হৈছে। ইয়াৰ মূল উদ্দেশ্যটো হ'ল বিশ্ব শান্তি আৰু আমাৰ ভাতৃত্ববোধ। এয়া আজি মূল উদ্দেশ্য। কিমান মানুহৰ সমাগম হৈছিলে? আজি 4 শতাধিক মানুহৰ সমাগম হৈছে। আজি মধ্য চালনাবৰী মছজিদ প্ৰাংগণত যিটো ইফতাৰ পাৰ্টিৰ আহ্বান কৰিছিলে, আমি তাতে আমন্ত্ৰিত হৈছোঁ। আমি আমন্ত্ৰণ পাই পেলাই আহিছোঁ। ইয়াতে প্ৰথম আৰম্ভ হৈছে আমাৰ হাফিজ মৌলানা কাৰুল ইছলামে কৈছেই, ফখৰুল ইছলাম চাহাবে কৈছে যে ইয়াতে প্ৰথম 2জন হাফিজক সম্বৰ্ধনা জনোৱা হৈছে। লগতে আমাৰ ইয়াতে আমন্ত্ৰণ কৰিছিলে আমলখি ভিটিবাৰী বজাৰ জামে মছজিদত খানকাহে আহমদিয়া চলি আছে। তাতে আমাৰ যিজন মুৰব্বী শ্বেখ আলহাজ মুফতি আব্দুল করিম কাছিমি চাহাব, তেখেতৰ নেতৃত্বতে এই খানকা চলি আছে। তেখেততো ইয়াতে আমন্ত্ৰণ কৰিছিলে, তেখেতে আমন্ত্ৰণ পাই পেলাই ইয়াতে উপস্থিত হৈছে আৰু দোৱাত চামিল হৈছে। বিশ্ব শান্তিৰ কাৰণে ইয়াতে দোৱা অনুষ্ঠিত হৈছিলে। আমি ইয়াতে এই উদ্যোক্তা যিসকল আছে তেওঁলোককো আমি ধন্যবাদ দিছোঁ যে এনেকুৱা অনুষ্ঠান পাতিব লাগে। তেতিয়া গাঁও অঞ্চলৰ হয়তো ভাতৃত্ববোধ ৰাখে, এইটোতে ভাতৃত্ববোধ হয়। সেইকাৰণে আমি ইয়াত আহি পেলাই উপস্থিত হৈছোঁ।